এখন গাঁৱত ধনীৰাম নামৰ এজন মানুহ আছিল। নামটোহে তেওঁৰ ধনীৰাম, কিন্তু দুখীয়া আছিল। তেওঁ দিন হাজিৰা কৰি পৰিয়ালটো যেনে তেনে পোহপাল দিছিল আৰু তেওঁৰ দুটা ল'ৰা সন্তান আছিল। দুয়োকে বাপেক মাকে পঢ়াত মন দি পঢ়িবলৈ অনুগ্ৰহ কৰিছিল, যাতে তেওঁলোক বেলেগ মন নিদিয়ে আৰু দুয়ো ভালমতে পঢ়ে। সেয়েহে বুজাইছিল বাপেক মাকে, আৰু স্কুললৈ তেওঁলোক সদায় অহা যোৱা কৰে। বাপেক মাকৰ কথা মতেই চলে। বাপেক মাকৰ কথা তেওঁলোকে কোনো দিনাই নেপেলায়। দুয়ো বাপেক মাকৰ কথা মতেই চলে আৰু বাপেক মাকে যি কথাকে কয় তাকেই শুনে। দুয়ো বাপেক মাকৰ কথা মতে স্কুললৈ যায় আৰু ভালকৈ পঢ়া শুনা কৰে। বাপেকৰ অৱস্থা দেখা পাই সিহঁতৰো বৰ বেয়া লাগে। সেয়ে দুয়ো মিলা প্ৰীতিৰে একেলগেই থাকে। দুয়ো ককাই ভাইৰ মাজত বহুত মিল আছিল। বগা কাপোৰৰ সেইজন হ'ল ডাঙৰ আৰু দ্বিতীয়জন হ'ল সৰু। দুয়ো বৰ মিল আছিল আৰু এনেকৈ স্কুল সদায় অহা যোৱা কৰে। পঢ়াত দুয়োৰে বৰ মন আছিল আৰু দুয়ো ভালেই পঢ়া আছিল, চোকা আছিল। দুয়ো এনেদৰে স্কুলৰ পৰা অহা যোৱা কৰে। ঘৰলৈ আহে আৰু খেলিবলৈও নাযায়। দুয়ো পঢ়াতেই ব্যস্ত থাকে আৰু দুয়ো স্কুলৰ পৰা আহি ঘৰ পোৱাৰ পিছত বাপেক মাকৰ লগত একেলগে দুয়ো মিলা প্ৰীতিৰে বহি এসাঁজ খায় আৰু দুয়ো একেলগে মিলা প্ৰীতিৰে থাকে। কাজিয়া পেচাল বুলিবলৈ সিহঁতৰ একো নাই। বহুত মিল আছিল আৰু বাপেক মাকক বহুত ভাল পাইছিল। আৰু এনেকৈ এদিন সিহঁতৰ স্কুলৰ মাষ্টৰ আহিছিল ঘৰলৈ বুলি। ঘৰত আহি বাপেক মাকৰ লগত কথা হ'বলৈ মাষ্টৰজন ঘৰ ওলালহি আৰু ঘৰ পাই বাহিৰৰ পৰাই তেওঁ মাত লগায় আৰু লাহেকৈ ভিতৰলৈ সোমাই যায়। সোমাই যোৱাৰ পিছত দুয়োৰে মাকে একাপ খাবলৈ চাহ দিয়ে আৰু তেওঁ বহি বহি সিহঁতৰ লগত কথা পাতে। মাষ্টৰে কয় যে দুয়ো পঢ়াত বৰ চোকা আৰু দুয়োকে পঢ়াত ইমান কমজোৰ নকৰিবা। দুয়োকে ভালকৈ পঢ়োৱা আৰু পঢ়ি শুনি ইহঁতে ভাল দিন আহিলে তোমালোকক সুখত ৰাখিব। সেই কথা কৈ আৰু মাষ্টৰজনে ক'লে, আৰু মই বেছি দেৰি নকৰোঁ, মই আকৌ ঘৰলৈ উভতি যাব লাগিব। এই কথা কৈ ঘৰমুৱা হ'বলৈ ধৰে। ডাঙৰজনে কয়, এজনী মোৰ মা। সৰুজনে কয়, এজনী মোৰ মা। মই চাকৰি কৰিলে মা দেউতাক কেতিয়াও নেপাহৰোঁ। আৰু সৰুজনেও সেই কথাই কয় আৰু দুয়োটাই বহুত মিল আছে। সেই কথা কৈ তেওঁ ঘৰৰ পৰা ওলাই নিজৰ ঘৰলৈ যাবলৈ চেষ্টা কৰিলে আৰু তেওঁ ঘৰলৈ সেইবোৰ কথা কৈ বুজাই শুনাই ঘৰলৈ আকৌ ঘৰমুৱা হৈ তেওঁ গুচি আহিলে। আৰু পঢ়াতো বৰ চোকা, সেয়েহে মাষ্টৰেও পঢ়াই সিহঁতক বৰ ভাল পায় আৰু মাষ্টৰৰ কথা সিহঁতে নেপেলায়। আৰু এদিন দুয়ো পঢ়ি শুনি ডাঙৰ মানুহ হ'ল।
হোৱাৰ পিছত আকৌ বাপেক মাকে বুজায় যে তহঁতে পঢ়ি শুনি ডাঙৰ হ'লি, এতিয়া আমাৰ এটাই ইচ্ছা দুয়োকে এজনী এজনী আনি দিয়াৰ। আৰু তেওঁলোককো সোধে, কোনোবাই যদি ক'ৰবাত চাই থৈছ এতিয়াই ক। ডাঙৰজনে মাষ্টৰ চাকৰি পালে আৰু সৰুজনে পুলিচৰ চাকৰি পালে, আৰু দুয়োকে দুজনী গতাই দিলে। বাপেক মাকে এতিয়া সুখৰ দিন আহিল বুলি ভাবে, আৰু দুয়োৰে মাজত বিয়া পতাৰ পিছত দুয়োৰে মাজত কাজিয়া সৃষ্টি হয়। ভনীয়েকৰ কথা শুনি দুয়ো কাজিয়া লাগে আৰু দুয়োৰে মাজত ডাঙৰ কাজিয়া হয়, আৰু দুয়ো বেলেগ বেলেগ হোৱাৰ সিদ্ধান্ত লয়, আৰু সেই সিদ্ধান্ত মতেই দুয়ো বেলেগ বেলেগ হৈ পৰে। মাষ্টৰ চাকৰি কৰাজনে এটা ঘৰ সাজি লয়, সেই ঘৰতে দুয়ো সুখে শান্তিৰে একেলগে থাকিব লয়, আৰু বাপেক মাকৰ কথা চিন্তাই নকৰা হ'ল। সেয়েহে বাপেক মাক সেই পুৰণি ঘৰতে থাকিব লগা হ'ল, আৰু দ্বিতীয়জনে বেলেগ এখন ঘৰ সাজিলে, সেই ঘৰতেই দুয়ো পত্নীৰ সৈতে থাকিবলৈ ল'লে। মাকৰ বাপেকৰ কথা চিন্তাই নকৰিলে। কাজিয়াৰ খঙৰ ভমকত দুয়ো বেলেগ বেলেগ হোৱাৰ পিছত বাপেক মাকৰ কথা চিন্তাই নকৰিলে। সৰুতে দুয়ো কাজিয়া কৰিছিল বাপেক মাকৰ বাবে যে এজনী মোৰ মা, সৰুজনে কয় ইজনী মোৰ মা, কিন্তু ডাঙৰ হোৱাৰ পিছত বাপেক মাকৰ কথা চিন্তাই নকৰিলে, আৰু বাপেক মাকেও অকলশৰীয়া হোৱাৰ পিছত বহুত অকলশৰীয়া হোৱা যেন চেষ্টা কৰিলে, আৰু এদিন দুয়ো পিতেকৰ কথা চিন্তা কৰি দুয়ো কথা পাতি এদিন ওলাই যোৱা সিদ্ধান্ত কৰিলে, আৰু ক'লে যে বহুদিন ল'ৰা ছোৱালীহালক দেখাই নাই, দুয়ো এদিন যাওঁ ব'লা, সিহঁতে বেয়া পালেও আমি এৰি দিব নোৱাৰোঁ। এই কথা কৈ দুয়ো ডাঙৰ পুতেকৰ ওচৰলৈ যাবলৈ সিদ্ধান্ত ল'লে, আৰু দুয়ো লাহে লাহে যাবলৈ আৰম্ভ কৰিলে। মাকো বয়স হৈছে, বুঢ়ী হ'ব হ'ল, চুলি পকিলে, কঁকালো পৰিলে, বুঢ়ী হ'ল, আৰু বাপেকো বুঢ়া হ'ল। তথাপিও কি কৰিব, নিজৰ পিতেক যেতিয়া এৰিব নোৱাৰে, সেয়েহে পিতেকৰ ওচৰ পালেহি। ডাঙৰ পুতেকৰ ওচৰ পোৱাৰ পিছত ডাঙৰজনে কয়, এতিয়া মোৰ সৰু কথা মোৰ আগত নকবি, মোৰ লগত কাজিয়া লাগি দুয়ো এতিয়া বেলেগ বেলেগ হ'লোঁ, তাৰ কথা মোৰ আগত নকবি, আৰু সৰু পিতেকে তহঁতক চাব যা, এতিয়া মই তহঁতক চাবলৈ উপায় নাই, সেয়েহে তহঁতে সৰু ল'ৰাৰ ওচৰলৈ যা। সেই কথা শুনি বুঢ়া বুঢ়ী দুয়ো সৰু পুতেকৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰিলে। লাহে লাহে সৰু পুতেকৰ ওচৰলৈ গ'ল। সৰু পুতেকেও কিনো কয় তাকেই আগবাঢ়ি যাবলৈ ধৰিলে, আৰু লাহে লাহে গৈ সৰু পুতেকৰ ঘৰ পালেগৈ। সৰু পুতেকে ক'লে যে আমি এতিয়া বেলেগ বেলেগ হ'লোঁ, এতিয়া সিও বেলেগ ময়ো বেলেগ, তাৰ কথাও মোৰ আগত নকবি, আৰু ময়ো তহঁতক ৰাখিব নোৱাৰোঁ, কাৰণ আকৌ তহঁতক ৰাখিলে আৰু ডাঙৰ কাজিয়া হ'ব, সেয়েহে তহঁতে পুৰণি ঘৰতে থাকগৈ যা, কিবা এটা কৰি মেলি খাবি, আৰু এতিয়া মোৰ ৰাখিবলৈ উপায় নাই, সেয়েহে তহঁতে কিবা এটা কৰি চলিবি, তাতেই থাকিলে তহঁতৰ সুখ হ'ব, তাতেই থাকিবি যা। সেই কথা শুনি বুঢ়া বুঢ়ীয়ে উপায় নাইকিয়াত কিনো কৰিব,
লাহে লাহে আকৌ আগবাঢ়িবলৈ ধৰিলে। সিহঁতৰ বুঢ়া বুঢ়ী উপায় নাইকিয়া হ'ল। পিতেকহঁতেও এতিয়া সিহঁতক চিনি নোপোৱা হ'ল। সৰুতে মোৰ মা কৈছিল, কিন্তু এতিয়া ডাঙৰ হোৱাৰ পিছত, বিয়া পতাৰ পিছত বুঢ়া বুঢ়ীক খোৱাবলৈও পিন্ধাবলৈও সিহঁতৰ টকা পইচা নোহোৱা হ'ল আৰু চিনি নোপোৱা হ'ল বাপেক মাকক। সেয়েহে দুয়ো গৈ অনাথ আশ্ৰমত আশ্ৰয় ল'লেগৈ। আমিনো সেইখন ঘৰত থাকিনো কিনো কৰিম অকলে অকলে, কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে আমাক চিনি নোপোৱা হ'ল। সেয়েহে আমি তালৈকো নাযাওঁ আৰু ঘৰলৈকো নাযাওঁ। আশ্ৰমতে দিন কটাই ইয়াতে মৰি থাকিম। সেই কথা ভাবি দুয়ো কথা পাতি সেই আশ্ৰমতে দিন কটাবলৈ আৰম্ভ কৰিলে আৰু তাতেই থাকিব ল'লে। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।